অহা কালি অৰ্থাৎ 8 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত হ'ব। অহাকালি 4 বজাত তেখেতে তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা পোনে পোনে তেখেতে কাজিৰঙাৰ কহৰাত উপস্থিত হ'ব। নিশা কাজিৰঙাত তেখেতে কটাব আৰু সেই বিশেষকৈ সন্ধিয়া তেখেতৰ কোনো অনুষ্ঠান ৰখা হোৱা নাই। ৰাতিপুৱা 5:30 বজাতে তেখেতে কাজিৰঙা অভয়াৰণ্যলৈ যাব আৰু কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণীসকলৰ বা বিভিন্ন বন্যপ্ৰাণীৰ যি উপস্থিতি, সেই উপস্থিতি আৰু কাজিৰঙা ভ্ৰমণৰ তেখেতে ক'ব গ'লে প্ৰথমবাৰৰ বাবে এটা সময় 2 ঘণ্টা সময় অতিবাহিত কৰিব। তেখেতে পুনৰ সিদিনাখন ৰাতিপুৱাই অৰুণাচল প্ৰদেশলৈকে উভতি যাব কাজিৰঙাৰ পৰা আৰু অৰুণাচল প্ৰদেশত 2টা অনুষ্ঠান, 2খন ৰাজহুৱা সভা বা 2টা অনুষ্ঠানত উপস্থিত থকাৰ পিছত তেখেত পুনৰ দিনৰ বা বিয়লি 1:30 বজাত যোৰহাটলৈ উভতি আহিব আৰু 1:30 বজাৰ পৰা তেখেতে যোৰহাটৰ হোলোঙাপাৰাত আমি নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, যাক আমি শৌৰ্যৰ প্ৰতিমূৰ্তি বুলি নামাকৰণ কৰিছোঁ, ষ্টেচু অফ ভেল'ৰ বা শৌৰ্যৰ প্ৰতিমূৰ্তি, তাক তেখেতে শুভ উদ্বোধন কৰিব। তাৰপিছত তেখেতে যোৰহাটৰ মেলেং মেটেলি যি পথাৰ, এক প্ৰকাৰ ক'ব গ'লে লাচিত বৰফুকনৰ সমাধিৰ কাষতেই, তালৈকে তেখেতে মটৰ গাড়ীৰে যাব আৰু সেই মেলেং মেটেলি খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ, তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও সেই সভাৰ পৰাই PM ডিভাইন আঁচনিৰ জৰিয়তে শিৱসাগৰৰ ৰাইজলৈ উপহাৰ দিয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উপহাৰ দিয়া শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী ডিভাইন আঁচনিৰ অধীনতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত শিশুসকলৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 300 কোটি টকাৰ এটা প্ৰকল্প PM ডিভাইন আঁচনিত অনুমোদন কৰিছিল। সেই প্ৰকল্পটো যোৰহাটৰ পৰা তেখেতে শুভ উদ্বোধন কৰিব। অৰ্থাৎ PM ডিভাইন আঁচনিৰ অধীনত 800 কোটি টকাৰ 2টা গুৰুত্বপূৰ্ণ প্ৰকল্প
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মেলেং মেটেলি পথাৰৰ পৰাই শুভ উদ্বোধন কৰিব বা আধাৰশিলা স্থাপন কৰিব। অসমৰ যি দুটা খুব ইম্পৰ্টেণ্ট ৰিফাইনেৰী আছে, ডিগবৈ ৰিফাইনেৰী আৰু গুৱাহাটী ৰিফাইনেৰী। বহু সময়ত ডিগবৈ ৰিফাইনেৰীৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত বৌদ্ধিক মহলত বা অভিজ্ঞ মহলত চৰ্চা হৈছিলে আৰু কিছু কিছু বাতৰি কাকতে ডিগবৈ শোধনাগাৰৰ ভৱিষ্যত সম্পৰ্কেও বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছিলে। সেই সকলো জল্পনা কল্পনাৰ ওৰ পেলাই ডিগবৈ ৰিফাইনেৰীৰ শোধন ক্ষমতা 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 মিলিয়ন মেট্ৰিক টনলৈ এক্সপানশ্যনৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰজেক্টটোত ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ বিভাগে আৰু IOCয়ে 768 কোটি টকা ব্যয় কৰিব। সেই দিনাখনেই গুৱাহাটী শোধনাগাৰৰো শোধন ক্ষমতা 1 মিলিয়ন মেট্ৰিক টনৰ পৰা 1.2 মিলিয়ন মেট্ৰিক টনলৈ যিটো সম্প্ৰসাৰণৰ প্ৰস্তাৱ আছিল তাৰো আধাৰশিলা, সেই প্ৰকল্পৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। ইয়াৰ ফলত 510 কোটি টকা অসমত নতুনকৈ ব্যয় হ'ব আৰু 768 কোটি টকা আৰু 510 কোটি টকা ব্যয়েৰে ডিগবৈ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণ অসমৰ অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও তেল আৰু প্ৰাকৃতিক গেছ বিভাগে বেতকুছিত থকা তেওঁলোকৰ যিটো টাৰ্মিনেল আছে তাৰো তেওঁলোকে এক্সপানশ্যন কৰিব আৰু তাৰ বাবেও 277 কোটি টকা ব্যয় কৰিব। ইয়াৰ উপৰিও সেই দিনাখনেই এটা অসমৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। আপোনালোকে সকলোৱে জানে যে বাৰাউনীৰ পৰা নুমলীগড়লৈকে আমি বহুত ভাষণত কওঁ যে অসমৰ মানুহৰ বহুদিনে এটা অভিযোগ আছিল যে অসমৰ পৰা তেল আৰু গেছ বাৰাউনীলৈ লৈ যোৱা হয়। কি সত্য আছিল এসময়ত, ইতিহাসৰ শুধৰণি বুলিও ক'ব পাৰোঁ বা আমি এক অসমৰ প্ৰতি ডাঙৰ উপহাৰ বুলি ক'ব পাৰোঁ যে এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছ আহিব পৰা এটা পাইপলাইন যি ইমান দিন নিৰ্মাণ হৈ আছিল 3,992 কোটি টকা ব্যয় কৰাৰ পিছত ই প্ৰস্তুত হৈ উঠিছে। এই প্ৰকল্পটোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ছেকেণ্ড ফেজত ই গুৱাহাটীৰ পৰা নুমলীগড়লৈকে যাব। বৰ্তমান বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পৰিবহণ কৰা এই পাইপলাইনডাল 3,992 কোটি টকাৰে নিৰ্মাণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনেৰী খাৰুৱা তেলৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে, যিহেতু মই এক্সপানশ্যনৰ কথা ক'লোঁ যে 1ৰ পৰা 1.2 মিলিয়ন মেট্ৰিক টন হ'ব, বাৰাউনীৰ পৰা গুৱাহাটীলৈকে তেল আগতে উল্লেখ কৰা মতে গুৱাহাটীৰ পৰা বাৰাউনীলৈকে তেল গৈছিল। এতিয়া বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল ঠেলি পঠিয়াবৰ বাবে এটা পাম্পিং ষ্টেচন অইল ইণ্ডিয়া লিমিটেডে 572 কোটি টকা দি নিৰ্মাণ কৰিছে, তাৰো শুভ উদ্বোধন হ'ব। অৰ্থাৎ এতিয়া খাৰুৱা তেলৰ উভতনি সোঁত অসমলৈ আৰম্ভ হ'ব। ইয়াৰ উপৰিও দুলীয়াজানৰ পৰা ডিগবৈ ৰিফাইনেৰীলৈকে এক্সপানশ্যনৰ পিছত খাৰুৱা তেল যাতে পঠাব পাৰে, অইল ইণ্ডিয়া লিমিটেডে
আন এটা স্পাৰ লাইন পাম্পিং ষ্টেচন তেখেতসকলে নিৰ্মাণ কৰিছিল 51 কোটি টকাৰে তাৰো শুভ উদ্বোধন হ'ব। ভাৰতীয় ৰেলৱে দুটা ডাঙৰ প্ৰকল্প ইতিমধ্যে সমাপন কৰিছে 1328 কোটি টকাৰে তাকো ৰাষ্ট্ৰৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গিত কৰিব। এটা হৈছে ধূপধৰাৰ পৰা ছয়গাঁৱলৈকে ৰেল লাইন ডাবুলীকৰণ অৰ্থাৎ দ্বৈত ৰেলপথ নিৰ্মাণৰ 176 কিলোমিটাৰ ভাৰতীয় ৰেলৱে ইতিমধ্যে সমাপ্ত কৰিছে। দ্ৰুতগতিত দ্বৈত ৰেলৱেকৰণৰ কাম আগবাঢ়িছে আৰু সেই 807 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 34 কিলোমিটাৰ ৰেল লাইনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। নিউ বঙাইগাঁৱৰ পৰা সৰভোগ ষ্টেচনলৈকেও সেই ধৰণে ডাবলিং প্ৰজেক্টৰ 36 কিলোমিটাৰ ৰেল লাইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। ইয়াৰ বাবেও ভাৰতীয় ৰেলৱে 521 কোটি টকা ব্যয় কৰিছে। আমি যদি গোটেইখিনি চাবলৈ যাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় 18,000 কোটি টকাৰ প্ৰকল্প শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিব। এই গোটেই প্ৰকল্পটো এটা কাৰণে গোটেই মেলেং মেটেলিৰ খেলপথাৰখন এটা ঐতিহাসিক ঘটনাৰ সাক্ষী হ'ব যে যেতিয়া বাৰাউনীত ৰিফাইনেৰী পতা হৈছিল সমগ্ৰ অসমতে এক ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিল যে অসমৰ তেল লৈ গৈ বাৰাউনীত শোধন কৰা হ'ব, গেছ লৈ গৈ আন ৰাজ্যত প্ৰচেছ কৰা হ'ব। আমি সেই ইতিহাসক সলনি হোৱাৰ এক সোণালী ক্ষণ সিদিনাখন মেলেং মেটেলি খেলপথাৰত বা মেলেং মেটেলি পথাৰত আমি দেখিবলৈ পাম। দ্বৈত ৰেলপথ অসমৰ ৰাইজৰ বহুদিনীয় দাবী আছিল, সেই দাবীও আজি পূৰণ হোৱা আমি দেখা পাইছোঁ আৰু আমাৰ প্ৰজন্মই এনে শুভ পৰিক্ৰমা দেখাৰ সৌভাগ্য হৈছে। মই অকণমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোৰ বিষয়ে ক'ব খুজিছোঁ। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৌৰ্যৰ কথা অসমবাসী দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই আৰু লাচিত বৰফুকনৰ বিষয়ে 400তম জন্ম জয়ন্তী অনুষ্ঠিত কৰাৰ পিছত আজি সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চা হৈছে। 400তম জন্ম জয়ন্তীৰ পিছত লাচিত বৰফুকনৰ জীৱনগাথা ভাৰতৰ সকলো অষ্টম অনুসূচীৰ ভাষালৈ অনুবাদ ৰাজ্য চৰকাৰৰ এক বৃহত্তম সফলতা আছিল। আজি লাচিত বৰফুকনক ভাৰতৰ জনজীৱনৰ মানসপটত বিশ্বৰ বুকুত স্থাপন কৰাৰ প্ৰচেষ্টাক আমি আৰু এঢোপ আগুৱাই লৈ যাম। 9 তাৰিখে 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ যি ষ্টেচু নিৰ্মাণ কৰিব সেই বা শুভ উদ্বোধন কৰিব, সেই ষ্টেচুটোৰ হাইট হৈছে 84 ফিট। বিশিষ্ট স্থাপত্যবিদ ৰাম চুতাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু কেইবাজনো অসমৰ গৱেষকে প্ৰতিমূৰ্তিটোক প্ৰত্যায়িত কৰাৰ পিছত ই হোলোঙাপাৰত স্থাপন কৰা হৈছে আৰু ইয়াৰ যিটো পেডেষ্ট্ৰেল সেই পেডেষ্ট্ৰেলটো হ'ল 41 ফুট, অৰ্থাৎ আমি যদি চাব যাওঁ ই 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি বুলি আমি তাক প্ৰত্যয়িত কৰিব পাৰোঁ। এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যিটো কাৰ্যসূচী ইয়াৰ মাত্ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে
প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত সেই প্ৰকল্পৰ ভিতৰতে এটা আহোম সাম্ৰাজ্যৰ 600 বছৰৰ এটা বুৰঞ্জী সংৰক্ষণ কৰাৰ কাৰণে গেলেৰী বা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। তাৰো কাম দ্ৰুতগতিত আগবাঢ়িছে। আন এটা গেলেৰী অসমৰ সামগ্ৰিক ইতিহাসক উপস্থাপন কৰি নিৰ্মাণ কৰা হ'ব। তাৰো কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে। সেই প্ৰকল্পৰ স্থানতে 500 লোক বহিব পৰা অডিটৰিয়াম হ'ব আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন প্ৰকাৰৰ সুবিধা থাকিব। সমস্ত প্ৰকল্পটোৰ ব্যয় হ'ব 214 কোটি টকা। ইয়াৰ 50% এতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰ ভিতৰত লাচিতৰ ষ্টেচুটো অন্যতম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিতৰ ষ্টেচু শুভ উদ্বোধন কৰাৰ লগে লগে লাচিতৰ বীৰত্বৰ গাথাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰা স্থায়ী কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাই আৰু এটা নতুন ৰূপ পাব। মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2টা বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ আৰু তেনে এক সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব। ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ। সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব। সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। আমি দেখা পাইছোঁ বা আমি যিটো অনুমান কৰিছোঁ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যিটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেইদিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব। আপোনালোকে জানি ভাল পাব যে এই 5,55,000 হিতাধিকাৰীক তেওঁলোকে এটা নতুন ঘৰ পাব। এটা আনন্দৰ দিন। অসম চৰকাৰে এটা মিঠাই টোপোলাও বনাইছে। সিদিনাখনে আমি তেওঁলোকক ঘৰে ঘৰে এই মিঠাই টোপোলাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ সকলোকে ঘৰে ঘৰে আমি বিতৰণ কৰিম আৰু সকলোৱে মিঠাইৰ আনন্দ আৰু নতুন ঘৰৰ আনন্দ দুইটাই একেলগে উপভোগ কৰিব পাৰিব। মই অসমৰ ৰাইজক বিশেষকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলাৰ ৰাইজক, ডিব্ৰুগড় জিলা, কলিয়াবৰ মহকুমা, নগাঁও জিলাৰ ৰাইজক অনুৰোধ কৰিম যে যোনে যেনেকৈ পাৰে সেইদিনাখন আপোনালোকক মই অসম চৰকাৰৰ হৈ মেলেং মেটেলি পথাৰলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বহুত দূৰৰ পৰা ৰাইজ যাব নোৱাৰিব। লাচিতৰ ষ্টেচু চোৱাৰ বাবে বহুত বেছি আকৰ্ষণ। সিদিনাখন মই যাওঁতে মানুহ একেবাৰে ভৰ্তি হৈ আছে। পৰৱৰ্তী সময়ত সকলোকে যেতিয়াই সময় পায় লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবৰ বাবে মই আমন্ত্ৰণ জনাম।
যদি আপোনালোকৰ কিবা সুধিব লগা আছে সুধিব সন্ধিয়া তেখেত পশ্চিম বংগলৈ ঘূৰি যাব ৰোড শ্ব' নকৰে তেওঁ খালি গাড়ী দি আহিব কোনো ৰোড কাৰণ ঠেক ৰাস্তা ৰোড শ্ব'ৰ কোনো ব্যৱস্থা নাই তেখেতে নৰ্মেলি যেনেকৈ এটা স্থানৰ পৰা এটা স্থানলৈ যায় তেনেকৈ আহিব আজি দিনটোত ইমান ভাল দিনত আপোনাৰ যদি মুখেদি নিগেটিভ কথা ওলায় জাতিটোৰ ক'ত উন্নতি হ'ব কওকচোন নাই নাই আপুনি এইটোতো কোনো বহুত শব্দটোতো কোনো ধাৰণা নাই আপুনি কোনে পায় তাৰ বিষয়টো আপোনাৰ ধাৰণা নাই কিয় জাতিটোক তলত পেলাই দিয়ে 5,55,000 মানুহে ঘৰ পাইছে দুখীয়া মানুহে চাল নাথাকা মানুহে কিমান আনন্দৰ কথা এই 5,55,000 মানুহৰ ঘৰত আপোনাৰ চেনেলটো আজিয়ে নিগেটিভ হৈ যাব নহয় অলপতো মালিকৰ চিন্তা কৰক ভাই মালিকৰ দৰমহালৈ মালিককে বেয়া কৰি থাকিলে কেনেকৈ হ'ব কওকচোন You see, you can imagine the kind of investment Assam is attracting. Prime Minister has come to Guwahati. He laid foundation stone or inaugurated almost project worth 20,000 crores. In a span of 20 days, 30 days, he is again coming to Assam and giving us another 20,000 crores. So, I am in politics from 2001. I have never seen this kind of investment in Assam. What people were objecting 30 years before, that our crude is being taken out of the state. Today, Prime Minister is sending back crude to Assam. He is not only instrumental in expanding the refining capacity in Numaligarh, he is also doing it for Bongaigaon. He is doing it for Guwahati. He is doing it for Digboi. All the 4 refineries of Assam is under expansion span. All the refineries are getting expanded. Where from fresh crude will come? Assam is not producing more crude. Assam crude production is static. So in order to run refineries of Assam, Prime Minister is sending crude from Paradip to Assam. So when Assam even aspire for that, when people of Assam demanded for that, we never demanded for all these things also. Because we were not aware that it is possible to send back crude from Paradip to Guwahati or to Numaligarh. So these are the golden period of Assam. Again on 13th, Prime Minister will lay the foundation stone of semiconductor industry, that again an investment of 30,000 crores. So in a span of 1 month, without creating any investment conclave, we are having investment of almost 70,000-80,000 crores. So this is the best time for the Assamese people, for the people of Assam. I am subject to correction because I have not checked it officially, but as far as the knowledge and wisdom I have in my command, Prime Minister Narendra Modi will be the first Prime Minister to stay overnight in Kaziranga, and in my view, he will be the first Prime Minister to visit Kaziranga. But again, I am subject to correction because at some point of time in Nehru has visited, Indira Gandhi has visited, that is not within my memory. But since 2001 or since I am active, at least from 1979, I can tell with all authority in my command that he is the first Prime Minister who will stay overnight in Kaziranga and who will also visit Kaziranga. Although this is a UNESCO heritage site for long.
But by tomorrow, I will correct my record. I'll ask Forest Department to reconfirm it. But I think I am almost confirmed. আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দুটা PM লৈকে আমি দুটা অপচন দিছো, জীপ সাফাৰী এণ্ড হাতী সাফাৰী দুইটাই ৰেডি থাকিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটোৱে চাব খোজে আৰু 2 ঘণ্টা সময় তেওঁ ভিতৰত থাকিব, দুইটাৰ মিক্সও হ'ব পাৰে বা জীপো হ'ব পাৰে। এইটো SPGয়ে চূড়ান্ত কৰে, গতিকে তাত আৰু আমি সোমাব খোজা নাই। আমাৰ প্ৰটোকল মতে প্ৰধানমন্ত্ৰী যতে যায় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী থাকে, গতিকে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াও থাকিব কাজিৰঙাৰ সময়ত। কিন্তু ভিতৰলৈকে আমি যাওঁ নাযাওঁ সেইটো এটা নেক্সট ফেজৰ কথা, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি গোটেইবোৰ গ'লে তিনিটা সিকিউৰিটি সেট এটা অলপ খেলিমেলিও হয়, গতিকে দেখা যাওক সিদিনাখন ৰাতিপুৱা কেনেকুৱা পৰিৱেশ হয়। I think, look, there are certain people in Assam who always wants to take headline by doing this trick. But basically, these protests, so-called protests, are to fool media. People will not take even cognizance of it. So basically, they wants to fool the media people. Now it is up to you whether you will be fooled or you will not be fooled. It is not my question, because as you know, when Prime Minister will come, when so many lakhs of people will watch it through virtually, physically, who will count that protest? So that protest is only to fool the media people, or it is up to media whether you will be fooled or not. It is not my problem. Elections hoto aru ekopta pa 10 dinar bitor declare hobo jitu etile dekha hoise tar age pradhanmantri ale ahile iman damar project iman ni announce hobo. So can we turn it that PM is like in a way start this election campaign in Assam? I think PM keeps on coming to Assam. So if he has come for the first time, then he would have linked it to election. But he comes often to Northeast. He came just few days back, then again. I mean, this year itself, this will be his 3rd visit. If we say from 23rd April to 24th April, this will be his 3rd visit to Assam. So, I mean, I don't think that it has anything to do with election. We got a slot. I have, if Lasit Borphukan's statue would have been readied earlier, he would have come earlier. But we could make it ready now only. মোৰটো ধুবুৰীত কোনো ইণ্টাৰেষ্ট নাই। আমি খালি ধুবুৰীত সন্মান প্ৰদৰ্শন কৰিম, আমাৰ ভোটখিনি আমি ল'ম। আমিতো ধুবুৰীত নিজে কয়, গতিকে এইটো আমাৰ কি কথা। মই ইমান থিয়ৰি মই নাজানো, মুঠতে মই জানো যে অসমৰ 3টা সমষ্টিত আমি নাই, 11টা সমষ্টিত আমি আছোঁ। ইমানেই চিম্পল অংক। গতিকে আৰু বাকী কোনে কাক আপোনালোকক কি বেসিক্যালি বোৰ আপোনালোকক বনাবৰ কাৰণে কৈ থাকেতো, গতিকে আপোনালোকে বনে নবনে এইটো আপোনালোকৰ কথা। ইমান ডাঙৰ ধুবুৰীত গৈ ইলেকশ্যন খেলি ইয়াত মোৰ ক্ষমতাচ্যুত হ'ব। ডিলিমিটেশ্যন হোৱাৰ পিছত অসমত 105টা সিটত কাৰো মাতেই নাই, গতিকে তাৰ পিছত আৰু ক্ষমতা পাবৰ কাৰণে 63টাহে সিট লাগে। আপোনালোকেতো ডিলিমিটেশ্যনৰ ইম্পেক্টে বুজি পোৱা নাই। আমি এনেকৈ গজাল মাৰি দিছোঁ যে 105টা সিটত কাৰো কামেই নাই। বিজেপিৰ গজাল নহয়, অসমীয়া মানুহৰ গজাল। এইবিলাক 11টা আমি পায়ে আছোঁ আৰু কি এইবিলাকত ইলেকশ্যন নাই অসমত। মোটামুটি 11টা সিট আমি পাই আছোঁ। কেতিয়াবা ভগৱানে সহায় কৰিলে 12ও আমি পাই যাব পাৰোঁ। গতিকে আৰু কোনো ইলেকশ্যন বুলি অসমত নাই। এইকেইদিনটো মই ঘূৰি আছোঁ, ইয়াত আহিলেহে মানুহে ইলেকশ্যনৰ খবৰ সোধে। গাঁৱে ভূঞে পৰিৱেশে বেলেগ।
একো নাই এইবাৰ ডেভেলপমেণ্ট অসমৰ মানুহৰ এই ইলেকশ্যনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট আগে পিছে ইলেকশ্যন মানুহে 20-25,000 জিকে এইবাৰ একোটা সিটত 2 লাখ 3 লাখ ভোটত জিকিব আৰু যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেক্সট 5 ইয়াৰ্সো অসমত ডেভেলপমেণ্ট কাম কৰাৰ কাৰণে অসমৰ মানুহৰ আশীৰ্বাদ পায় এইটো মোৰ মতেদি নিৰ্বাচন নহয় এটা আশীৰ্বাদ যাত্ৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্লেছিংছ পাব অসমৰ মানুহে তেওঁক আশীৰ্বাদ কৰিব আৰু অকল সিট জিকাই নহয় মাৰ্জিনবোৰ বহুত ডাঙৰ জিকিব সেইকাৰণে আমিও সাধাৰণতে ইলেকশ্যন হলেতো মানুহ লাগি থাকিব লাগে পলিটিক্যাল কামত আমিতো লাগি আছো ডেভেলপমেণ্টৰ কামত কোট ব্ৰিজ ইনোগ্ৰেশ্যন কৰক কোট ষ্টেজ লাচিত বৰফুকনক বিশ্বৰ দৰবাৰত লৈ যাওক মইতো অফিসতে আপোনালোকে খুদিব ফাইল বাজেট এইবিলাকে কৰি আছো পলিটিক্যাল কোনো চিন্তা চৰ্চা আপোনালোকে খুদিলে পালেহে পলিটিক্যাল ডিসকাশন হয় নহলে আমাৰ লেভেলত পলিটিক্যাল ডিসকাশন নাই কোনো দিসপুৰৰ ঘৰত কাৰো ঘৰত গাড়ী মটৰ টিকেট খোজা টিকেট নিখোজা একোৱে নাই এইটো ইলেকশ্যন ডাল ইলেকশ্যন এটা মানুহে ভাবিয়ে থৈ দিছে 400 পাৰ 370 পাৰ ইয়াত একো নাই বিশেষ একো হ'ব You're saying that your party is going to do well in 11 seats. For 3 seats there is a competition. So, as in a way, BJP and the allies have conceded those 3 seats. No, I have conceded long back. I conceded it long back. You had said earlier 11 and half. So that is why I said that I am in 11, I might get 12. But बाकी तो मैंने सब जगह में हाथ उठा के रख दिया हूँ और मुझको वहाँ जाना भी नहीं है. You know my position all along. Sir, what will be the contribution of the anti-drug officer? 22 out of 25, 22 NDA will win. पक्का है मतलब कुछ 25 सीट है 22 जीतेगा. So that means only those 3 seats from Assam is yes. Only those 3 seats out of 25 kitty. But वो 323 भी बन सकता है वो बड़ा बात नहीं है because I say that 11.5 so 12 हो सकता है. So we are in between 11 and 12. 90% 11, 10% outside chance 12. Very simple election. बहुत कोई झमेला वाला election नहीं. ठीक है बहुत बहुत धन्यवाद.